ৰাষ্ট্ৰ ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া 855 জন শ্বহীদক কৰিলে ৰাজ্যবাসীয়ে। কেন্দ্ৰীয়ভাৱে গুৱাহাটীত শ্বহীদ দিৱস উদযাপনৰ সমান্তৰালকৈ শিৱসাগৰতো চৰকাৰীভাৱে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আয়োজিত শ্বহীদ দিৱসত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা। অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি শ্ৰদ্ধাঞ্জলি মন্ত্ৰীগৰাকীৰ। অনুষ্ঠানত কেইবাটাও শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনাই মন্ত্ৰী বিমল বৰাই। চৰকাৰৰ পদক্ষেপত উৎফুল্লিত শ্বহীদৰ পৰিয়াল। শ্বহীদ পৰিয়ালক অধিক চৰকাৰী সা সুবিধা প্ৰদানৰ আহ্বান পৰিয়ালৰ লোকৰ। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক উদ্বোধনৰ দৃশ্য ভাৰ্চুৱেলি প্ৰত্যক্ষ কৰিলে কেইবা সহস্ৰাধিক ৰাইজে। মুখ্য অতিথি মন্ত্ৰী বিমল বৰাৰ ভাষণৰ পাছতে কেইবা সহস্ৰাধিক লোকে পৰিৱেশন কৰিলে সুধাকণ্ঠৰ কালজয়ী গীত শ্বহীদ প্ৰণামো তোমাক। অনুষ্ঠানতে জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়া, বিজেপিৰ কুশল দৌৰী, বিতুপন ৰাইডঙীয়া, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালী কোঁৱৰ আদি কৰি বহুকেইগৰাকী লোকে মঞ্চত উপস্থিত থাকে। খুবেই সুন্দৰ পদক্ষেপ চৰকাৰৰ। তাত শ্বহীদৰ নিৰ্যাতিত পৰিয়ালৰ তৰফৰ পৰা মোৰ চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৱশ্যে এওঁলোকে যি পদক্ষেপ লৈছে, পদক্ষেপটো লোৱা মোৰ বোধে দেৰিও হৈছে। কাৰণ শ্বহীদ 83 চনৰ আন্দোলনতে মোৰ দেওৰে নিৰ্যাতিত হৈ গুলি খাইছিলে। তাৰপাছত সৰ্বানন্দ সোণোৱাল, তেখেতৰ এতিয়া বৰ্তমান সি নাই, তাৰ নাম কেশৱ কেওট আছিলে, আৰু মিষ্টাৰ আছাম আছিলে, সি বডি বিল্ডিঙত। আৰু যি কি নহওক, সেই শাৰীৰিক অসুস্থতাৰ কাৰণে অকালতে তাৰ মৃত্যু হ'ল। কিন্তু তাৰ কম্পেনচেশ্যন হিচাপে সৰ্বানন্দ সোণোৱাল চৰকাৰে আমাৰ পৰিয়ালক 2 লাখ টকা এটা অনুদান আগবঢ়াইছিলে। কিন্তু সেয়াই মই ভাবোঁ যথেষ্ট নহয়। আৰু শ্বহীদৰ পৰিয়ালৰ বহুত ত্যাগৰ বিনিময়তে আজি আমি অসমখন বা ভাৰতখনে এইটো পৰ্যায়ত উপনীত হৈছেহি। গতিকে তেওঁলোকৰ পৰিয়ালৰ কাৰণে নিশ্চয় চৰকাৰে আৰু কিছুমান কৰণীয় আছে বুলি মই ভাবোঁ। যেনেকৈ নিৰ্যাতিত পৰিয়ালৰ কাৰণেও ধৰি লওক যিটো কৰিব লাগে, ধৰি লওক সংৰক্ষণ কৰিব লাগে বুলি ভাবোঁ কিছুমান ক্ষেত্ৰত, যিজনে চৰকাৰে কৰিছে বিভিন্ন ক্ষেত্ৰত। সেইটো এটা। আৰু ধন্যবাদ। আজি এই অনুষ্ঠানৰ কাৰণেও মই যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু ভৱিষ্যতেও আমি চৰকাৰৰ পৰা বিভিন্ন সুবিধা কিছুমান আশা কৰোঁ, যি সুবিধাই এই নিৰ্যাতিত পৰিয়ালসকলক বা এনেকুৱা ধৰণৰ শ্বহীদসকলৰ পৰিয়ালক অলপ ওপৰলৈ যোৱাত সহায় কৰে। আজিৰ পৰা 5টা দশক পূৰ্বে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন লৈ অসমৰ মাতৃভূমিত খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা, লোকাচাৰ, আধ্যাত্মিকতা এই বিষয়বিলাক বিপন্ন হোৱাৰ আশংকাৰে অসমৰ সমাজ জীৱনে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেয়া আছিল অবৈধ বাংলাদেশী মিয়াৰ অবাধ অনুপ্ৰৱেশ। আৰু এই অবাধ অনুপ্ৰৱেশক ৰোধ কৰাৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি সমগ্ৰ অসমৰ জনজীৱনে এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল, যি আন্দোলনক আমি অসম আন্দোলন নামেৰে আমি জানো। সদৌ অসম ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ, কৰ্মচাৰী পৰিষদকে ধৰি সৰ্বস্তৰৰ জনসাধাৰণে খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতি অহা এই ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে যি 6 বছৰীয়া গণ আন্দোলনৰ সূচনা কৰিছিল 1979 চনৰ পৰা 85 চনলৈ। এই গণ আন্দোলনত 860 জন স্বদেশপ্ৰেমী তেজাল যুৱক যুৱতীয়ে প্ৰাণ আহুতি দিব লগা হৈছিল। হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। বহু হাজাৰ জীয়ৰী বোৱাৰী ধৰ্ষিতা হ'ব লগা হৈছিল। আৰু আজিৰ এই দিনটোত ভৱানীপুৰত 22 বছৰীয়া যুৱক খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিব লগা হৈছিল। প্ৰথম এই আন্দোলনৰ শ্বহীদ, দেশমাতৃৰ প্ৰতি প্ৰাণ জলাঞ্জলি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি আজিৰ দিনটো অসম আন্দোলনৰ সেই ৰক্তাক্ত ইতিহাসক সুঁৱৰি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এই শ্বহীদ দিৱসৰ স্মৃতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অনুভৱক, উপলব্ধিক যাতে নতুন প্ৰজন্মই প্ৰতি মুহূৰ্তত মনত ৰাখি এটা স্বাভিমানী জাতি গঢ় দিয়াৰ ক্ষেত্ৰত সদায় অনুপ্ৰাণিত হৈ থাকে, সেই স্মৃতি সোঁৱৰণ কৰিয়েই অসম চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি
সেই সময়ৰ এই আন্দোলনত জড়িত থকা লোকসকলৰ লগত আলাপ আলোচনাৰে গুৱাহাটীত শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই শ্বহীদ স্মাৰক উদ্যান ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আজি আনুষ্ঠানিকভাৱে এই শ্বহীদ স্মাৰক উদ্যান মুকলি কৰা হ'ব খন্তেক সময়ৰ পিছত আৰু এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰত প্ৰতিটো সমজিলা সদৰত এই অনুষ্ঠানক লৈ এটা আমি উদ্বোধনী অনুষ্ঠান আমি আয়োজন কৰিছোঁ, য'ত ভূপেন্দাৰ সেই কালজয়ী গীত শ্বহীদ প্ৰণামো তোমাক আমি একেলগে গাম। সেই শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি শ্বহীদসকলক আমি এইকাৰণেই স্মৰণ কৰিব লাগে, কাৰণ তেওঁলোকৰ বৰ্তমানবোৰ ভৱিষ্যতৰ কাৰণে সৰ্বোচ্চ ত্যাগেৰে তেওঁলোকৰ জীৱনক মহীয়ান কৰি থৈ গৈছে। গতিকে শ্বহীদৰ আত্মাৰ সদ্গতি, পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰাটো আজিৰ যুগৰ মানুহৰ দায়িত্ব, কৰ্তব্য। কাৰণ শ্বহীদ দেশৰ কাৰণেই হয়, সি ৰাজ্যৰে শ্বহীদ হওক অথবা সি দেশৰে শ্বহীদ হওক, দেশ মাতৃক প্ৰচণ্ড ভালপোৱাৰ পৰিণতিৰে সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণে যিসকলে এই পথত অগ্ৰসৰ হ'ল, তেওঁলোকক আজি এই পবিত্ৰ শ্বহীদ দিৱসৰ মুহূৰ্তত মই অতি শ্ৰদ্ধাৰে তেওঁলোকক স্মৰণ কৰিছোঁ। শিৱসাগৰৰ পৰা পৰাগ বৰাৰ ৰিপৰ্ট, N24 আছাম।